নমস্কাৰ, মই চন্দ্ৰলোকৰ। আজি আমাৰ সৈতে আছে ৰাইজৰ সংবাদৰ সৈতে সৰুপথাৰৰ সকলোতে চৰ্চিত, সকলোৰে চিনাকি গোপাল গগৈ ডাঙৰীয়া। গোপাল গগৈ ডাঙৰীয়া, আমাৰ ৰাইজৰ সংবাদলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, আপোনাক স্বাগতম জনালোঁ। লগতে আপোনালোকৰ ৰাইজৰ সংবাদ বাতৰি গোষ্ঠীক ধন্যবাদ জনাইছোঁ। হয়, আজি আমি গোপাল গগৈ ডাঙৰীয়াৰ লগত আছোঁ। কিছু আমি কথা বতৰা পাতিম তেখেতৰ লগত। আমি কিছু ৰাইজে নজনা, ৰাইজে চিন্তা কৰি থকা, ৰাইজে ভাবি থকা কিছু আমি তেখেতৰ মনৰ পৰা আমি জানিব বিচাৰিম। তেখেতে যোৱাটো বিধানসভাত আপুনি ইলেকশ্যন খেলিছিল, এইবাৰ পুনৰ আপোনাৰ খেলা সম্ভাৱনা আছেনে? এতিয়ালৈকে যিহেতু নেকি ইলেকশ্যনৰ অধিসূচনা জাৰি হোৱা নাই, গতিকে এতিয়ালৈকে সঠিককৈ ক'ব পৰা নাই। কাৰণ মোৰ ইলেকশ্যন খেলাৰ যিটো লক্ষ্যটো আছিলে, মোৰ লক্ষ্যটোৱে আছিলে যে অসমৰ পৰা ভ্ৰষ্টাচাৰী বিজেপিক আপোনাৰ হটাব লাগে। বিজেপিকে হটাব লাগে। আজি তেখেত বিজেপিটো বহুত কাম কৰিছে। কাৰণ বিজেপিক প্ৰথম পৰ্যায়ত আমিও ভাল পাইছিলোঁ, আমি এল.কে. আদৱানীক ভাল পাইছিলোঁ, আমি বিজেপি আপোনাৰ অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াক এতিয়াও শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, তেখেতক ভাল লাগিছিলে। এইবিলাক স্বনামধন্য ব্যক্তি আছিল, তেখেতলোকে বিজেপিৰ গুৰি ধৰোঁতা আছিল। তেখেতলোকৰ যি কাম কাজ কৰি তেখেতলোকে গোটেই ভাৰতবৰ্ষৰ লগতে অসমকো দেখালে, এইখিনিক আমি সগৌৰৱে আমি কৰিবই লাগিব, যে প্ৰাধান্য দিবই লাগিব, যে মানিবই লাগিব। কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা গ'ল যে সেই সময়ত অসমত এখন খুব ভ্ৰষ্টাচাৰী চৰকাৰ চলি আছিলে, কংগ্ৰেছ চৰকাৰ। আৰু সেই ভ্ৰষ্টাচাৰী কংগ্ৰেছ চৰকাৰৰ যিখিনি ভ্ৰষ্টাচাৰী নেতা, বিশেষকৈ অসমৰ বৰ্তমান যিজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সেই সময়ত তেখেতে কেৱল তেখেতৰ নিজৰ দুৰ্নীতিৰ যি কথা মই কোৱা নাই, সেই দুৰ্নীতিৰ কথা সেই অমিত শ্বাহে সেই অসমৰ মাটিতে কৈ গ'ল। দুৰ্নীতিৰ কথা সৰ্বানন্দ সোণোৱালে আজি বাতৰি কাকততে চাব, বোলে যিদিনাখনে বিজেপি চৰকাৰ আহিব সেইদিনাখনে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ ফাইল প্ৰত্যেকটো খোলা যাব বুলি ক'লে। আৰু সেই বিজেপিয়ে পৰৱৰ্তী সময়ত তেখেতক যেতিয়া আঁকোৱালি ল'লে, তেতিয়াই বিজেপিৰ প্ৰতি মোৰ বিশেষকৈ একেবাৰে মোহভংগ হৈ গ'ল। মই আপোনাক দুটা প্ৰশ্ন সুধিব বিচাৰোঁ। এটা হ'ল, গোপাল গগৈ ডাঙৰীয়াক সৰুপথাৰ সমষ্টিৰ মানুহে কিয় ভাল পায়, আৰু গোপাল গগৈ ডাঙৰীয়াক সৰুপথাৰীয়া সমষ্টিৰ একাংশই কিয় বেয়া পায়? প্ৰথম ভাল পোৱাটো লাগে। হয়, এইটো একচুৱেলি মই কেতিয়াও মিছা কথা ক'ব নাজানো। মই সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত। মোৰ দেউতা এজন গাঁৱৰ খুব কষ্ট কৰা ব্যক্তি আছিলে। বজাৰত খৰি কাঠ বিকি আমাক ডাঙৰ দীঘল কৰিছিলে। গতিকে দেউতাই সদায় আমাক এটা কথা শিকাইছিলে, পিতাই কৰ্মই ধৰ্ম, আৰু নিজৰ সততা নিষ্ঠা কেতিয়াও এৰিব নালাগে। বোধহয় সেইকাৰণে কোনোবাই ভাল পায়, কোনোবাই বেয়া পায়। কিয় বেয়া পায়? সঁচা কথাবিলাক মুকলিমূৰীয়াকৈ কৈ দিওঁ। হয়, বৰ্তমান যুগততো সেইটোৱে চলি আছে যে যিয়েই সঁচা কথাবিলাক ক'ব, তেখেতে সমাজৰ একাংশৰ শত্ৰু হৈ পৰে। আপোনাক 2016 চনত আমি দেখা গৈছিল, আপুনি আজিৰ বৰ্তমান বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ লগত আপোনাৰ সুন্দৰ এটা ঘনিষ্ঠ আছিল, আৰু আপুনি ৰাইজৰ কাষলৈ বিশ্বজিৎ ফুকনৰ কাৰণে আপুনি গৈছিল। বহু ৰাইজে আমি যেতিয়া বাতৰি কৰিবলৈ যাওঁ, বাতৰি বিচাৰি যাওঁ, তেতিয়া আমাক কৈছিল আজি গোপাল গগৈ ডাঙৰীয়াৰ সন্মানীয় আজিৰ বিধায়ক সৰুপথাৰ সমষ্টিৰ তেখেতৰ লগত মত বিনিময় হৈ থাকে, আৰু ফেচবুকত প্ৰায় তৰ্ক বিতৰ্ক কিছু দেখা পোৱা যায়। কিয়? আপোনাৰ এটা সময়ত কিন্তু বহুত ভাল আছিল। গুৰুত্বপূৰ্ণ কথা সুধিলে। বৰ্তমান চলি থকা এটা বিষয় যে তেখেতৰ লগত মই যেতিয়া প্ৰায় 2014-15 চনত প্ৰথম মোৰ চিনাকি হৈছিলে, চিনাকি কৰাই দিছিলে সৰুপথাৰৰে এজন ব্যক্তি, মিথু সেন বোলা নামৰ এজন ব্যক্তিয়ে সৰুপথাৰৰে এজন সন্মানীয় ব্যৱসায়ী গোপাল আগৰদা দেৱক ঘৰত তেখেতৰ লগত চিনা পৰিচয় কৰাই দিছিলে। একচুৱেলি প্ৰথম পৰ্যায়তে মই জনা নাছিলোঁ যে তেখেত কেনেকুৱা কি। আৰু এইটো আপুনিও গম পাব যে এজন মানুহক আপুনি প্ৰথম লগ পাই কেতিয়াও মানুহজনৰ আপুনি ভিতৰত সোমাব নোৱাৰে, যে কেনেকুৱা মানুহজনৰ অন্তৰত কি আছে এইখিনি আপুনি জানিবলৈ হ'লে কিছুদিন মানুহজনৰ লগত থকাৰ প্ৰয়োজন আছে। আৰু বোধহয় মই তেনেকৈ তেখেতৰ লগত আছিলোঁ, আৰু থাকি পেলাই তেখেতৰ আপুনি যিটো সুধিলে খুবেই ঘনিষ্ঠতা আছিলে। কাৰণ সেই সময়ত বিশ্বজিৎ ফুকন সৰুপথাৰলৈ আহিলে মোৰ ঘৰত ভাত খায়,
ভাত খাই আমিও আহিছো আপোনাৰ ঘৰত হয় হয় ভাত খাই আমিও আহিছো মোৰ লগত দেওপানী মন্দিৰলৈ যায় এতিয়া সেইবিলাক ফটো ভিডিঅ' মোৰ লগত আছে আৰু তাৰপিছতে মোৰ সন্মানীয় খুৰাৰ ঘৰত তেখেতে চাহ খায় এই দুটাই তেখেতৰ চেষ্টাৰ মানে বিশেষকৈ সৰু কথাত আছিলে ভাত খোৱা বুলি ক'লে সেইটো সৰ্বজন বিহিত কাৰণ আৰু হয় তেখেতৰ হৈ পেলাই মই ইমান জনা নাছিলোঁ তেখেতৰ ভিতৰুৱা বিষয় লৈ মই জনা নাছিলোঁ যে তেখেত ইমান নিকৃষ্ট পৰ্যায়ৰ এজন ব্যক্তি এই কথাটো মানে মই জনা নাছিলোঁ যেতিয়া লাহে 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 মই তেখেতক কৰ্মফলতে গম পাওঁ কাৰণ তেখেতক মই উৰিয়াম ঘাটৰ গোটেই ভিতৰৰ বেলটো সেইখিনি একচুৱেলি অৰিজিনেলি অসম গণ পৰিষদৰ ভোট আছিল অসম গণ পৰিষদৰ গোটেই ভোট বেংকটো ভঙা মূল ব্যক্তিজনেই কিন্তু তেতিয়া মই আছিলোঁ আজি সেইবিলাক মানে সকলো জীয়াই আছে সকলোৱে ক'ব হয় তেখেতৰ লগত তেতিয়া তেনেকুৱা এটা ভাল সম্পৰ্ক বহুত ভাল সম্পৰ্ক আমি দেখিছো মই ইয়াত নিজে আহিছো মই স্বয়ং নিজে গৈছো আজি তাৰিখত আপুনি ইমান সমালোচনা কৰে মই ক'লো নহয় আপোনাৰ মানুহজনৰ বাহিৰত যিটো দেখিবলৈ ভিতৰত সম্পূৰ্ণ বেলেগ তেখেতৰ যেতিয়া নিজৰ স্বাৰ্থ থাকিব তেতিয়া আপোনাৰ চৰণত পৰিব আৰু তেখেতৰ যেতিয়া স্বাৰ্থ এদায় হৈ যাব তেতিয়া তেখেতে আপোনাক চিনি নাপায় আজি তাৰিখত ক'ব বিচাৰে নেকি আপুনি তেখেতে কাম কৰা নাই বুলি যথেষ্ট আমি দেখাটো কৈছো আজি তাৰিখত যোৱাটো কংগ্ৰেছ চৰকাৰৰ নেতৃত্বত বা যিমানবিলাক বিধায়ক দেখিলো বিশ্বজিৎ ফুকন ডাঙৰীয়াই যিমানখিনি সৰুপথাৰ সমষ্টিত কাম কৰিছে এইখিনি কিন্তু আজিৰ তাৰিখত ৰাইজে লৈ কৰিব নোৱাৰে যথেষ্ট তেখেতে কাম কৰিছে মইতো কাম নাই কৰা বুলি কোৱা নাই কাম কৰিছে আপোনাৰ একেটা ৰাস্তাকে দুবছৰ দুবাৰ বনাইছে কোটি কোটি টকীয়া ৰাস্তা সৰুপথাৰ টাউনৰ মাজৰ ৰাস্তাটো আপোনাৰ দেখাই ৰেল সিপাৰৰ যিটো ৰাস্তা ৰেল গেটলৈকে বৰ্তমান আধা বনোৱা হৈ আছে আৰু ইয়াৰ আগতে তেখেতে MLA হোৱা এবছৰ পিছতে ৰাস্তাটো বনাইছিলে হয় নে দুবাৰ বনাই আছে গতিকে এই ৰাস্তাটোৰ কিয় তেখেতৰ কাম কাজবিলাকৰ আন্তঃগাঁথনিবিলাক একেবাৰে নিম্ন মানদণ্ড এইটোৱে ডাঙৰ কথা আৰু আপুনি যেতিয়া এই কথাটো কৈছে তেখেতে যিবিলাক আজি আঁচনিৰ নামত আজি কাম কৰিলে বিশেষকৈ আপোনাৰ ৰাইজৰ স্বচক্ষুত পৰা অমৃত সৰোবৰ আঁচনিৰ প্ৰকৃততে লক্ষ্য উদ্দেশ্য কি আছে আৰু আজিৰ তাৰিখত তেখেতক মই আপোনাৰ এই সংবাদ প্ৰতিষ্ঠানৰ যোগেদি মই প্ৰত্যাহ্বান জনাব বিচাৰিম যে তেখেতৰ দিনত যিমান অমৃত সৰোবৰ খান্দিলে তাৰ মাত্ৰ 5টা অমৃত সৰোবৰ পুখুৰী মোক দেখাই দিব লাগে যে এই 5টা অমৃত সৰোবৰ পুখুৰী চৰকাৰৰ যিটো গাইডলাইনছ আছিলে চৰকাৰৰ যিটো লক্ষ্য কৰিছিলে যে তাত মীন পালন হ'ব কাষত ফাৰ্ম হ'ব তাৰ পানী ওচৰৰ খেতিয়ক মানুহে ব্যৱহাৰ কৰিব পাৰিব কোনটো অমৃত সৰোবৰ পৰা পাৰিছে মইতো দেখিছোঁ ক'ত নদী কিনাৰত গৈ খান্দিলে নদী চাপৰিত খান্দিলে বহুত এইটো কি কয় পুখুৰীত পানীয়ে নাই বৰ্তমান হয় সেইকাৰণে মই তেখেতক শুকান কোম্পানীৰ নাম দিছোঁ পানী নাই তেখেত যেতিয়াই প্ৰথম বিধায়ক হ'ল কওক আপুনি 21 চনত সৰুপথাৰ খৰাং হ'ল ধনশীল মানুহ খেতি বাতি নহ'ল আৰু সেই খৰাংটো অসম চৰকাৰে মানি লৈ পেলাই আমাৰ ইয়াত আমাক খৰাং এৰিয়া হিচাপে ঘোষণা কৰিলে দ্বিতীয় বছৰ খেতি নহ'ল খেতি নহ'ল গতিকে তেখেতৰ দিনতে হৈছে এইটোতো বহুত দিনৰ আগতে হৈছিলে যিটো দেখি পোৱা নাছিলোঁ গতিকে আৰু এটা কথা আমি চাব লাগিব যে কাম কাজ কৰাৰ আগত আপুনি কৈছে হয় তেখেতৰ দিনত 2-4টা কাম কাজ হৈছে ধৰক সৰুপথাৰ টাউনত 200 মিটাৰ ডিভাইডাৰ বনাইছে ডিভাইডাৰ দুই কাষৰ ৰাস্তাটো এতিয়া গৈছে বস্তু কেনেকুৱা প্ৰত্যাহ্বান জনাইছে এখন চাইকেল ভালকৈ চলাব পাৰে নেকি গতিকে ঘাটকে ভালকৈ চাই নগ'লে মানুহ এক্সিডেণ্টে হ'ব গতিকে তেখেতে তেনেকুৱা ধৰণৰ কাম কাজ কৰিছে আৰু দ্বিতীয় কথাটো হৈ গ'ল যে ইয়াৰ আগৰ বিধায়কৰ দিনত বা সন্মানীয় শ্ৰদ্ধাৰ বিনোদ গোৱালাদেৱ যেতিয়া ইয়াৰ বিধায়ক আছিলে তেখেতৰ দিনৰ যিটো বিধায়ক পুঁজি আৰু বৰ্তমানৰ যিটো বিধায়ক পুঁজি কিমান তাৰতম্য আছে চাব আৰু সেই সময়ত অসম চৰকাৰে কিমান টকা ৰাজকোষৰ পৰা ঋণ লৈছিলে আৰু বৰ্তমান প্ৰতিদিনেই প্ৰতি মাহেই কিমান হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ আছে সেই অনুপাতে উন্নয়ন মই ক'ম যে এটা ডাঙৰ শূন্য হয় আমি যেহেতু ৰাজনৈতিক কথা বতৰা অলপ আমাৰ যেহেতু ৰাজনৈতিক বতৰ আগন্তুক বিধানসভা ইলেকশ্যন আহি আছে ইয়াত যদি ভাৰতীয় জনতা পাৰ্টিৰ টিকেট দিয়া হয় যাকে নহওক টিকেট দিয়া হয় যেহেতু মিত্ৰজোঁটৰ হ'ব এজেপি এটা সময়ত শূন্য হৈ যাব এজেপিৰ অৱস্থা কি হ'ব সেইটোতো মই যিহেতু বিনোদ গোৱালাই 4বাৰকৈ বিধায়ক হৈছিল এজেপিৰ এটা ভেটি আছিল সৰুপথাৰ সমষ্টিত এতিয়াও আছে সেই ভেটিটো শূন্য বিচূৰ্ণ হৈ যাব নেকি শুনক যিকোনো দল বা সংগঠন যিকোনো দল বা সংগঠন যেতিয়া জন্ম হয় এটা সংগঠন জন্ম হ'বলৈহে টাইম লাগে কিন্তু তাৰ মৃত্যু ইমান সহজ নহয় গতিকে অগপ জীয়াই থাকিব অগপ এটা আঞ্চলিক দল অসমৰ ৰাইজৰ 885জন শ্বহীদৰ তেজেৰে গঢ়া এটা আঞ্চলিক দল তাত কিছুমান নেতৃত্বই আজি তাৰিখত একচুৱেলি নেতৃত্বৰ দুখত আজি দলটোৰ আজি এই অৱস্থা হৈছে কাৰণ আপুনি
এতিয়া বহুত ভাগে ঠেলি থাকে দেই চাব ঠেলি দলিয়া যিটো লেতেৰা ৰাজনীতি বুলি কয় লেতেৰা ৰাজনীতি হয় একচুৱেলি লেতেৰা ৰাজনীতি কোনে কৰিছে আজি যিসকল বৰ্তমান আমাৰ অসমত বৰ্তমান যিসকলে আজি অসম ৰাজ্যখন চলাই আছে যাৰ নেতৃত্বত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতোতো এদিন ছাত্ৰ সন্থাই কৈছিলে আছুৱে আছিলে অতুল বৰা ডাঙৰীয়া সন্মানীয় তেখেতোতো আপোনাৰ আছুৰে হয় কেশৱ মহন্ত ডাঙৰীয়া আছুৰে নেতা হয় হা আৰু এইবিলাক নেতাই আজি ৰাজনীতিৰ নামত আমাৰ অসমৰ সম্পূৰ্ণ গৰিমা স্লান কৰিছে গতিকে ভায়ে মাজত যি ভাতৃত্ববোধৰ এনাজৰীবিলাক ছিঙি থান বান কৰিছে কেৱল ধৰ্মৰ নামত ৰাজনীতি কৰিছে আমিও কিছুমান কিতাপ পত্ৰ কেতিয়াবা নপঢ়া নহয় পঢ়োঁ আৰু সেইবিলাকত সাধাৰণতে দেখিবলৈ পাওঁ যে যিয়ে ৰাজ্যত যিয়ে দেশত ধৰ্মক লৈ ৰাজনীতি চলে সেই দেশৰ উন্নয়ন স্থবিৰ হৈ যায় আৰু খুব সোনকালে পতন হয় বুলি অভিজ্ঞ লোকসকলৰ মুখত শুনিছে হয় আমি আৰু এটা কথা আমি জানিব বিচাৰো ৰাইজে জানিব বিচাৰে আপুনি এটা সময়ত ব্যৱসায়ৰ লগত জড়িত আছে তাৰপিছত ৰাজনীতি পুনৰ আপুনি ব্যৱসায় বুলি ক'ব লাগিব যিহেতু আপুনি ব্যৱসায়ৰ লগত বেছি জড়িত এই ব্যৱসায় আৰু ৰাজনীতি দুইটা কেনেকে ধৰণে আপুনি আগবঢ়াই নিব বিচাৰে চব একচুৱেলি সঁচা কথা ক'বলৈ গ'লে ব্যৱসায় বা খেতি মাটি এইটো মোৰ জাতিগত পৰম্পৰা আৰু এইটো মানে কি হ'ল আমাৰ পূৰ্বপুৰুষসকলৰ পৰা এইটো কৰি অহা আমাৰ যেতিয়া চাওফাসকল যেতিয়া আপোনাৰ সুদূৰ আমি যেতিয়া ম্যানমাৰ হৈ পাটকাই হৈ আহিছিলে তেতিয়াও আমাৰ লগতে ধানৰ বীজ লৈ খেতি কৰি আহি আছিলে গতিকে খেতি কৰাটো আমাৰ তেজত আছে ব্যৱসায় কৰাটো আমাৰ তেজত আছে আৰু একচুৱেলি ৰাজনীতিটো নাই এইটো মই পৰিস্থিতিত পৰি মই ৰাজনীতিত যাবলৈ মই বাধ্য হ'লো এটাই কাৰণ যে আমাৰ বৰ্তমানৰ যি বিধায়ক আছে সন্মানীয় বিশ্বজিৎ ফুকন ডাঙৰীয়া তেখেতৰ নিকৃষ্ট ৰাজনীতি সহ্য কৰিব নোৱাৰি মই মোৰ লিখীয়া এজন সাধাৰণ কৃষক শ্ৰমিকৰ ল'ৰা মই আজি ৰাজনীতিত ওলাই আহিবলৈ মই বাধ্য হৈছো যদি অহাকাইলৈ আমাৰ সংবাদ মাধ্যমৰ চোৱাৰ পিছত যেহেতু আপুনি একালৰ এটা সময়ত আপুনি তেখেতৰ হৈ কিন্তু ঘৰে ঘৰে ভোট ভিক্ষা মাগিছিল আমাৰ ওচৰত আছে তেনেকুৱা আপোনাৰ তথ্য আছে আমাৰ ওচৰত আপুনি ভোট ভিক্ষা মাগিছিল আৰু অহাকাইলৈ যদি আমাৰ সংবাদ মাধ্যম চাই তেখেত যদি আপোনাৰ ঘৰলৈ আহে তেতিয়া আপুনি তেখেতক আদৰি ল'বনে অসমীয়াত এটা কথা আছে বুজিছেনে ফলা শুকান বাঁহ বোলে কেতিয়াও জোৰা নালাগে এনেকুৱা কি কাম কৰিলে আপোনাৰ ফলা বাঁহৰ লগত তুলনা কৰিবলগীয়া বিশ্বাসঘাত যিটো সাধাৰণতে এজন ৰাজনীতিকে নকৰে তেখেতে আপুনি নিজে কৈছে এটা সময়ত আপোনাৰ ঘৰত ভাত ঘৰ আছিল হয় আৰু তেখেতে নিজে ফোন কৰি পেলাই মোৰ যিবিলাক ব্যৱসায় আছিলে বেলেগৰ মোবাইলৰ লগত মোৰ লগত সম্পূৰ্ণ ডাটা আছে হা ফোন কৰি পেলাই গোপালৰ লগত ব্যৱসায় নকৰি মই ইয়াৰ লোকেল MLA হা যেতিয়া নেকি এই মোৰ ঘৰতে ভাত খাই যোৱা মানুহজনে বহিৰাজ্যৰ লগত মই নিজে সম্পূৰ্ণ মই নিজৰ একক প্ৰচেষ্টাত মই যি ব্যৱসায়ী ভেটি মই গঢ় দিছিলোঁ সেই গঢ় দিয়া ভেটিডালত যেতিয়া নেকি তেখেতে হেঙাৰ দিয়ে হা আৰু মোৰ যেতিয়া সৰু ল'ৰাটোৱে সৰুপথাৰ থানাত এখন ভাওনা পাতিছিলে সাবিত্ৰী সত্যবানৰ সৰু চৰিত্ৰটো লয় আৰু তেতিয়া মই কেতিয়াবা মাজে মানে মোৰ পোৱালিটো যিহেতু সৰু তাৰ বৰ্তমান 12 বছৰ তাক মই প্ৰেক্টিছ কৰিবৰ কাৰণে মই থানালৈ লৈ যাওঁ তেতিয়া তেখেতে ফোন কৰি কয় যে এইটো গোপাল গগৈ কিয় সৰুপথাৰলৈ কি দালালি কৰিবলৈ আহে বুলি কৈ যেতিয়া সৰুপথাৰ সন্মানীয় অৱচি সেই সময়ত জিতুমণি ডেকাক যেতিয়া নেকি তেখেতে ধমক দিয়ে জিতুমণি বাৰে কয় নাহে বুলি নহয় লাষ্টত গৈ ক'লে কি যে তেখেতে ডেট তেওঁলোকে কৈ দিছে কোন বাৰে গৈছে হয় কেতিয়াবা মই যাওঁ মানে ল'ৰাটোৰ প্ৰেক্টিছ থাকে হা সেইবিলাক মোৰ ল'ৰাটোক লৈ তেখেতে বিৰোধ মন্তব্য দি থৈছে আৰু দি থোৱাৰ কাৰণে যদি গোটেই কথাবিলাক গম পোৱাৰ পিছত আৰু এইটো কেনেকৈ সম্ভৱ হ'ব এইটো শুকান বাঁহ যোৱা নলগা নিচিনা মানে গোটেই আমি যিমান দূৰ আপোনালোক কথা বতৰা পাতি গম পাইছো গোটেইটো ৰাজনৈতিক নহয় এইটো আপোনাৰ ব্যক্তিগত যেন আমাৰ অনুভৱ হয় ব্যক্তিগত আপোনালোকৰ কিবা নহয় কিবা আমি তেখেতৰ পৰা পৰাপক্ষত আমি জানিবলৈ বিচাৰিম আপুনি যিহেতু ফেচবুকত এনি টাইম আপুনি এনেকুৱা ধৰণৰ বাৰ্তা দি থাকে ফেচবুকৰ যোগেদি আমিও পোনে তেখেতৰ লগত আমি কেতিয়াবা সংযুক্ত হ'বলৈ চেষ্টা কৰিম আপোনাৰ কথা আমি আলোচনা কৰিম কিন্তু গোটেই বস্তুটো আপুনি ব্যক্তিগত বুলি আমি অনুভৱ কৰিছো যি কি নহওক দুই পক্ষ যেতিয়া লগ হয় তেতিয়াহে আমি বুজা যাব এই ক্ষেত্ৰত প্ৰকৃততে ঘটনাটো কি কিন্তু কথাটো হ'ল বিশ্বজিৎ ফুকন ডাঙৰীয়াই সৰুপথাৰ সমষ্টিত যিমান কাম কৰিছে আপুনি স্বীকাৰ কৰেনে
মই কামটো কৰিবই লাগিব, এইটো ৰাইজৰ টকা, ৰাইজৰ কৰকাতল। আপুনি মোৰ প্ৰতিটো বস্তু আজি কেনেকুৱা মূল্য বৃদ্ধি হ'ল। যি সময়ত বিজেপি চৰকাৰে প্ৰতিবাদ কৰিছিলে 450 টকা হৈ থাকোঁতে গেছৰ চিলিণ্ডাৰ, গৰু গাড়ী, ম'হ গাড়ী টানি টানি আজি ৰঞ্জিত দাস, আজি প্ৰশান্ত ফুকন ডাঙৰীয়া, বিজয়া চক্ৰৱৰ্তী বাইদেউ সন্মানীয় পিঁয়াজৰ মালা পিন্ধি যি প্ৰতিবাদ কৰিছিলে, সেই মূল্যবৃদ্ধি আজি ক'ত? সেই নিবনুৱা ক'ত? আজিতে বিজেপি চৰকাৰৰ দিনত বৰ্তমানলৈকে 7,000 ওপৰতো স্কুল বন্ধ হৈ গ'ল। সংবাদ প্ৰতিষ্ঠানত পোৱা কথা, বাতৰি কাকতত পাইছে, কিয় মিছা জানো? 2026 চন বৰ্তমান, হয়, এই ইলেকশ্যন আপুনি ইলেকশ্যন পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিবনে? এইটো সময়ে ক'ব। কিন্তু মই বিচাৰিম যে যদিহে বিজেপি বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীজনক যদি দেখিম যে তেখেতে প্ৰকৃততে হয় সৰুকথা সমষ্টিৰ প্ৰতি কিবা সৰুকথা সমষ্টিৰ বাহিৰে তেখেতৰ পৰা কিবা এটা আশা কৰিব পাৰিব, তেনেকুৱা যদি ব্যক্তি হয় 100% তেখেতক সৰ্বতোপ্ৰকাৰে মই সহায় সহযোগ কৰিম। আৰু যদিহে দেখিম যে নহয় ইয়াত হয়তো ৰাজনীতি হৈছে, তেতিয়াহ'লে মই খেলাটো ফাইনেল। পুনৰ এই ঘৰৰ আগফালে নচলা ট্ৰাক এখন আছে নহয়, এই ট্ৰাকখনলৈ আকৌ আগবাঢ়ি যাম। আগৰ মোৰ ট্ৰাকৰ যিহেতু ছবি আছিলে। হয় হয়, যি কি নহওক আমাৰ হৈছে আপুনি ইমানকণ সময় দিয়াৰ বাবে ৰাইজৰ সংবাদত আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সংবাদ প্ৰতিষ্ঠান ৰাইজৰ সংবাদ বাতৰি গোষ্ঠীলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন জনাইছোঁ। এই সংবাদ প্ৰতিষ্ঠান ভাগক অসমৰ ৰাইজে খুব ধুনীয়াকৈ আঁকোৱালি লওক। আপোনালোকে প্ৰকৃততে বৰ্তমান যুগত সাংবাদিকৰ যি সাংবাদিকতা একেবাৰে আমাৰ সমাজ ব্যৱস্থাত অসমৰ প্ৰায় মানুহে মানে ভাল চকুৰে নোচোৱা হৈছে। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে সম্পূৰ্ণ নিৰ্ভীক নিৰপেক্ষ বাতৰি ৰাইজলৈ আগবঢ়াই যাওক। আৰু আপোনালোকৰ এই বাতৰি সংবাদ গোষ্ঠীটো মই একেবাৰে উচ্চ শিখৰলৈ আগুৱাই যোৱাটো মই মনে প্ৰাণে কামনা কৰিছোঁ। হয়, আমি এনেবোৰ বাতৰি ৰাইজৰ সংবাদে ৰাইজৰ সৈতে আমি আলোচনা কৰি ৰাইজৰ সৈতে দেখাই থাকিম। গোপাল গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছে, আমি তেখেতৰ কথাখিনি আমি চিন্তা কৰি আমি সদায় ৰাইজৰ সংবাদ গোষ্ঠীয়ে ৰাইজৰ সৈতে থাকিম। ধন্যবাদ, নমস্কাৰ।